নমস্কাৰ ওয়েলকাম টু নিশ্চতিয়ান ইউটিউব চেনেল ৰাইজক ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ। আজি নৱবৰ্ষৰ প্ৰাকখনত গাঁওবাসীৰ বাবে এটা সুন্দৰ উপহাৰ আগবঢ়াইছে। আমাৰ গাঁৱৰে নতুনকৈ নিৰ্মাণ হ'বলগীয়া পথৰ শুভ আৰম্ভণি কৰে গাঁও সংগঠনৰ সভাপতি ললিত দাস ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। ইয়াৰ পিছতে লোক নিৰ্মাণ বিভাগৰ অভিযন্তা বৰপদকী ছাৰক এখনি ফুলাম গামোচা, লোক নিৰ্মাণ বিভাগৰ সহকাৰী অভিযন্তা আনন্দ ছাৰক এখনি ফুলাম গামোচা সন্মান জনাবৰ কাৰণে কামনাৰ দীপশিখা সন্দিকৈ ডাঙৰীয়ানীক এখনি ফুলাম গামোচা সম্বৰ্ধনা জনাবৰ কাৰণে হেমি দাস ডাঙৰীয়ানীক অনুৰোধ জনাইছোঁ। এইবাৰ সম্বৰ্ধনালৈ আগবাঢ়িছোঁ নাগৰ শংকৰ মণ্ডলৰ নৱনিৰ্বাচিত সভাপতি জীৱন বৰা ডাঙৰীয়াক এখনি ফুলাম গামোচা সম্বৰ্ধনা জনাবৰ কাৰণে প্ৰবীণ দাস ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। এইবাৰ সম্বৰ্ধনালৈ আগবাঢ়িছোঁ প্ৰাক্তন জিলা পৰিষদৰ সদস্য বিজয় বৰুৱা ডাঙৰীয়াক এখনি ফুলাম গামোচা সম্বৰ্ধনা জনাবৰ কাৰণে ঈশ্বৰ দাসক অনুৰোধ জনাইছোঁ। এইবাৰ আমি সম্বৰ্ধনালৈ আগবাঢ়িছোঁ এইবাৰ আমি পৌৰসভাৰ ৱাৰ্ড কমিশ্যনাৰ মধুলেখা আমি এইবাৰ সম্বৰ্ধনালৈ আগবাঢ়িছোঁ এই গাঁৱৰে বয়োজ্যেষ্ঠ ব্যক্তি আমি সম্বৰ্ধনা অনুষ্ঠানটো পৌৰপতি, উপপৌৰপতি, ৩ নম্বৰ গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি, আঞ্চলিক পঞ্চায়তৰ প্ৰাক্তন সদস্য, গাঁও সভাৰ প্ৰাক্তন সদস্য আৰু PWD ডিপাৰ্টমেণ্টৰ এক্সিকিউটিভ ইঞ্জিনিয়াৰ উৎসৰ আৰু SDO প্ৰমুখে ইয়াত উপস্থিত থকা বিষয়া কৰ্মচাৰী আৰু এই গাঁৱৰ বয়োবৃদ্ধ আমাক সকলোকে আশীৰ্বাদ কৰা গোপাল দাস ডাঙৰীয়া প্ৰমুখে গাঁৱৰ শ্ৰদ্ধাৰ ৰাইজ, আই মাতৃ, যুৱক যুৱতী, আমাৰ হিতেশ বৰুৱাকে ধৰি দলীয় সতীৰ্থসকল, জীৱন বৰা আৰু আমাৰ নদুৱাৰ মীন সমবায় সমিতিৰ সম্পাদককে ধৰি বিষয়ববীয়া সদস্য সকলোকে মই অহাকালিৰ পৰা আৰম্ভ হ'ব লগা নতুন বছৰটোৰ কাৰণে ঈশ্বৰৰ ওচৰত সকলোৰে মংগলৰ কাৰণে মই প্ৰাৰ্থনা কৰিলোঁ। সকলোৰে জীৱনটো মধুময় হওক, আশাৰ দিগন্ত নামি আহক, অপায় মংগল যাতে কাৰো নহয়, সুখ সমৃদ্ধিৰে মিলিজুলি আমি যাতে সকলোৱে বসবাস কৰিব পাৰোঁ। আজি বছৰৰ শেষ দিন, মানুহেতো ভাবিছে যে কি MLA ঠাণ্ডা লাগি আছে নেকি, বছৰটো বিদায় দিবলৈ বেয়া লাগিছে, ৰাতিপুৱা 9টা বজাৰ পৰা ফিটা কাটি আছোঁ, সেইকাৰণে খুলিলে তলৰটো বৰ সুবিধা নহয় কাৰণে এইটো খোলা নাই। আপোনালোকৰ সন্তান হিচাপে লোক ঢাক নকৰাকৈ কথাটো কৈ দিছোঁ, মোৰ জ্বৰো উঠা নাই, একো হোৱা নাই, কিন্তু খুলিলে বৰ ভাল নহয়, গতিকে সেইকাৰণে এনেকৈ আছোঁ। এতিয়া আকৌ নাগশংকৰত এটা ফিটা কাটিম, আজি টোটেল 14টা ফিটা কাটিছোঁ, জীৱন দাস হ'লেতো পৰিয়ে গ'লহেঁতেন, গতিকে মই কিন্তু নপৰাকৈ কাটি আছোঁ এতিয়ালৈকে। যি হওক, এই ৰাস্তাটো এইবাৰ অলপ ৰাস্তা নহয়, মুখ্যমন্ত্ৰী পকীকৰণ আঁচনি নহয়, মুখ্যমন্ত্ৰী উন্নত পকীকৰণ আঁচনি। এই ৰাস্তাটো আপোনাৰ হ'ব 1 কিলোমিটাৰ 250 মিটাৰ, প্ৰায় 1.5 কিলোমিটাৰ ধৰক, আৰু ৰাস্তাটো হ'ব 1,07,90,000 আৰু এই ৰাস্তাটো বহল হ'ব 3.75, তাৰমানে সেই ৰাস্তাটোতকৈ বহল। এইটো যে আমাৰ মহিলাসকল যায় বুলি কৈছে নেট্ৰলাত, এয়া প্ৰতিশ্ৰুতি গ্ৰাম্য সংগঠনৰ তৰফৰ পৰা নৱবৰ্ষৰ উপলক্ষে এয়া নৱবৰ্ষৰ শুভেচ্ছা হিচাপে কেলেণ্ডাৰ আগবঢ়াইছে।
এয়া ভিঅ'গোটৰ তৰফৰ পৰা কেলেণ্ডাৰ বিতৰণৰ কাৰ্যসূচী চলি আছে। এয়া আই মাতৃসকলে কেনেকুৱা লাগিছে আপোনালোকক কেলেণ্ডাৰ পাই? এয়া সকলোৱে নতুন বছৰৰ শুভেচ্ছা থাকিলে ন? ধন্যবাদ। কেনেকুৱা লাগিছে কেলেণ্ডাৰ পাই? কেনেকুৱা লাগিছে? ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। এয়াই আছিলে শেষৰটো দিনৰ ভিডিঅ'। এই ভিডিঅ'টো ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। চাই থাকিব নিশ্চয় ইউটিউব চেনেল।